আজি আমি দিছপুৰ থানাত আমিতো FIR দিলোঁ সেইটো অৱশ্যে ছিংগুল পইণ্ট আছিলে সেইটো অকল দিলীপ শইকীয়াৰ ওপৰত ছিংগুল পইণ্ট সেইটো এটা বেলেগ আৰু আজি আমি চিফ ইলেক্টৰেল অফিচাৰৰ যোগেদি আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমি এখন কমপ্লেইন দিছোঁ আমাৰ মেমৰেণ্ডাম দিছোঁ আমি অল পাৰ্টি আটাইবিলাক বিৰোধী দলে আমি চহী কৰিছোঁ আৰু আমি আটাইবিলাক বিৰোধী দল থাকি বিস্তৃতভাৱে আমি আলোচনাও কৰিছোঁ যে আমাৰ অভিযোগখিনি হৈছে যে প্ৰথম অভিযোগটো হৈছে যে ইলেকশ্যন কমিশ্যনৰ বাহিৰে কোনেও ভোটৰ নাম কাটিব নোৱাৰে কোনেও তেনেকুৱা থ্ৰিটেনিং দিব নোৱাৰে কিন্তু বিভিন্ন সময়ত মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা সভাত চৰকাৰী সভাত যিবিলাক ভয় ভাবুকি দি আছে যে এইবিলাক মানুহৰ নাম কটা হ'ব সেইখিনি মানুহৰ নাম কটা হ'ব ইভিক্টেড মানুহৰ নাম কটা হ'ব এনেকুৱা ধৰণৰ যিবিলাক ষ্টেটমেণ্ট দি আছে এইবিলাক হৈছে কমপ্লিটলি সংবিধান বিৰোধী আৰু ইলেকশ্যন কমিশ্যনৰ বিৰোধী কাৰণ তেওঁলোকৰ বাহিৰে এইটো এটা নাম কটা নাম উঠোৱা এটা প্ৰচেছৰ মাজেদি হয় মুখ্যমন্ত্ৰীৰ কথাত নহয় গতিকে আমি এইটো ইলেকশ্যন কমিশ্যনৰ নটিছত আমি আনিছোঁ যে এনেকুৱা যদি কথা কৈ থাকে তেতিয়াহ'লে আমাৰ এটা সন্দেহ বাঢ়ি যাব যিটো ভোট চুৰিৰ কথা চাৰিওফালে হৈ আছে সেই কথাটোৰ আমাৰ সন্দেহ বাঢ়ি যাব এইটো এটা আজি আমি পইণ্ট তেখেতক মেমৰেণ্ডামত দিছোঁ দ্বিতীয়টো হৈছে যে কিছুমান সমষ্টিত এতিয়া কিছুমান মানুহৰ নামৰ বিপৰীতে কিছুমান কমপ্লেইন দিয়া হৈছে যিটো আপোনাৰ অবজেকশ্যন বুলি কোৱা হয় আৰু সেইটো হৈছে ফৰ্ম নম্বৰ 7ত দিয়ে ইয়াৰ নিয়ম হৈছে এজন মানুহে এজনৰ বিৰুদ্ধেহে কমপ্লেইন দিব পাৰে কিন্তু এইটো অৰ্গেনাইজড ৱেত এইটো বিজেপি দলে এটা কৌশলগতভাৱে অৰ্গেনাইজড ৱেত বৰক্ষেত্ৰীকে ধৰি বিভিন্ন সমষ্টিত এজনেই 100খন 200খন 300খনকে ফৰ্ম অবজেকশ্যন ফৰ্ম দি মানুহবিলাকৰ বিৰুদ্ধে নাম কাটিবৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে এই কমপ্লেইনবিলাক দিছে যিটোৱে গোটেই ৰাজ্যখনত এটা পেনিক সৃষ্টি কৰিছে আৰু দ্বিতীয়তে ই আইন ভংগ কৰিছে কাৰণ এজন মানুহে এজনৰ ওপৰতহে কমপ্লেইন দিব পাৰে কিন্তু অৰ্গেনাইজড ৱেত এজনেই 100জনৰ ওপৰত কমপ্লেইন দি আমি তেনেকুৱা কমপ্লেইনবিলাক ৰিজেক্ট কৰিবৰ কাৰণে আমি কৈছোঁ কাৰণ ইয়াত ইলেকশ্যন কমিশ্যনৰ মেনুৱেলত সেই কথাবিলাক ক্লিয়াৰলি কোৱা আছে 3 নম্বৰত আমি এই অভিযোগটো আনিছোঁ যে যেতিয়া ক্লেইমছ এণ্ড অবজেকশ্যনৰ এটা নিয়ম আছে ইলেকশ্যন কমিশ্যনৰ যে প্ৰতি এসপ্তাহৰ মূৰে মূৰে সেই সপ্তাহটোত সেইটো ছাব ডিভিজনত সেইখন ডিষ্ট্ৰিক্টত কিমান ক্লেইমছ পৰিল কিমান অবজেকশ্যন পৰিল কিমান মানুহে নাম উঠাবৰ কাৰণে এপ্লিকেশ্যন দিলে কিমান মানুহে নাম শুধৰণিৰ কাৰণে দিলে কিমান মানুহে নাম কাটিবৰ কাৰণে দিলে এই গোটেই এপ্লিকেশ্যনবিলাকৰ তথ্য প্ৰতি এসপ্তাহৰ মূৰে ৱেবছাইটত দিয়াৰ লগে লগে সকলোবিলাক পলিটিকেল পাৰ্টিক সেইটো জনাব লাগে সেইটো হোৱা নাইকিয়া সেইটো নোহোৱাটোৰ কাৰণে আমি সেই কমপ্লেইনটো দিছোঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ যথেষ্টখিনি শংকা বঢ়াইছে ইয়াৰোপৰি আৰু এটা ঘটনা হৈছে যিবিলাক BLO চৰকাৰীভাৱে দিছে এই BLOবিলাকক বহুত ঠাইত আমি দেখিছোঁ ধৰ্মৰ নামত সম্প্ৰদায়ৰ নামত এই BLOবিলাকক এতিয়া তেওঁলোকে ট্ৰেন্সফাৰ কৰিছে তাৰ ঠাইত বেলেগ BLO দিছে গতিকে এই গোটেই কথাবিলাকে আমাৰ গোটেই ব্যৱস্থাটোৰ ওপৰত ই যে নিৰপেক্ষ নাই হোৱা ই যে চৰকাৰক সহায় কৰিবৰ কাৰণে বা যিটো আমাৰ ৰাহুল গান্ধীয়ে যিটো অভিযোগ আনিছে ভোট চুৰি এই ভোট চুৰিৰ ইয়াতো আমি তেনেকুৱা সন্দেহ কৰিছোঁ আৰু সেইকাৰণেই আমি এই কথাবিলাক বন্ধ কৰিবৰ কাৰণে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আজি আমি অল পাৰ্টিয়ে মিলি এই মেমৰেণ্ডাম আজি আমি চিফ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি দাখিল কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221